বাক্সাত জুবিনৰ অনুৰাগী নাই। মুখ্যমন্ত্ৰীয়ে ভাবিছিল জুবিনক ভাল পোৱা মানুহ নাই বাক্সাত, আৰু বাক্সাত এইবাৰ জুবিনৰ ভাল পোৱা মানুহ ওলাই আহিছে আৰু প্ৰতিবাদত তেওঁলোকে দাবী কৰিছে, মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীক কৈছে মুখ্যমন্ত্ৰীয়ে ভাবিছিল বাক্সাত জুবিনক ভাল পোৱা মানুহ নাই, কিন্তু এতিয়া কাৰাগাৰৰ সন্মুখত হাজাৰ হাজাৰ জুবিনক ভাল পোৱা মানুহে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰথমতে আমি প্ৰতিবাদকাৰী ভাষ্য শুনাম, কেনেদৰে প্ৰতিবাদকাৰী ইতিমধ্যে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে। প্ৰথম প্ৰতিবাদকাৰী ভাষ্য শুনাব বিচাৰিছোঁ। আজিৰ দিনটোত ইতিমধ্যে আপোনালোকে শুনিছে, ক্ষোভিত প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীকে সমালোচনা কৰিছে, মুখ্যমন্ত্ৰীকে গালি পাৰিছে, কাৰণ তেওঁলোকক নিৰাপত্তা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰু এয়া হাজাৰ হাজাৰ প্ৰতিবাদকাৰী, চাওক আমি ইতিমধ্যে দেখুৱাইছোঁ, যেতিয়াই বাক্সাৰ আজি কাৰাগাৰলৈ লৈ যোৱা কথা ওলালে বা বাক্সালৈ যেতিয়া লৈ যোৱা হৈছে, কাৰাগাৰৰ যেতিয়া ভৰোৱা হৈছে, কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতেই ইতিমধ্যে এনেদৰে হাজাৰ হাজাৰ জুবিনক ভাল পোৱা মানুহ ওলাই আহিছে। আৰক্ষী বাধ্য হৈ পৰিছে তেওঁলোকৰ ওপৰত লাঠি চালনা কৰিবলৈ, কাৰণ তেওঁলোকে যি বাহনত লৈ যোৱা হৈছিল, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে যি আন কেইগৰাকী, সন্দীপন গাৰ্গসহ আন দুগৰাকীক যিহেতু লৈ যোৱা হৈছিল, কাৰাগাৰৰ ভিতৰলৈ লৈ যোৱাৰ সময়তে এনেদৰে কাৰাগাৰত তেওঁলোকে ইতিমধ্যে কাৰাগাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অৰ্থাৎ ক্ষোভিত হৈ পৰিছে, মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে, আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে, জুবিন গাৰ্গৰ ন্যায় লাগে, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিধৰণে জুবিনক ভাল পোৱা যিসকল লোক আছে, এই ভাল পোৱা লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। যি সময়ত অসমৰ এখনো কাৰাগাৰ সুৰক্ষিত বুলি নাভাবিলে, ইতিমধ্যে বাক্সাতে আচলতে তেওঁলোকৰ সুৰক্ষিত স্থান বা সুৰক্ষিত কাৰাগাৰ হ'ব বুলি ভাবি তেওঁলোকক লৈ যোৱা হৈছিল। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে কাৰাগাৰৰ সন্মুখত এতিয়া হাজাৰ হাজাৰ এনেধৰণে জুবিনক ভাল পোৱা জুবিন অনুৰাগী ওলাইছে। ছিংগাপুৰত কেনেদৰে হাঁহি হাঁহি তেওঁলোকে মৃত্যুৰ মুখলৈ ঠেলি দিছিলে, অভিযোগবোৰ আনিছে। তেওঁলোকে অভিযোগ কৰিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছে, আপুনি যদি ভাবিছিল যে বাক্সাত জুবিনক ভাল পোৱা মানুহ নাই বুলি, সেয়া আচলতে ভুল ভাবিছিল। আৰু এয়া এনেদৰে জুবিন অনুৰাগী ওলাই আহিছে, আৰু এনেদৰেই ক্ষোভিত হৈ তেওঁলোকে কেনেদৰে সমালোচনা কৰিছে, মুখ্যমন্ত্ৰীক কেনেধৰণে তীব্ৰ কটাক্ষ কৰিছে, মুখ্যমন্ত্ৰীক কেনেধৰণে গালি পাৰিছে, কিয় জুবিন গাৰ্গৰ অনুৰাগী নাই বুলি ভাবিছে, এই প্ৰশ্নবোৰ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত কি কৈছে, আমি কিছু প্ৰতিবাদকাৰী ভাষ্য আমি কৈছোঁ, আমাৰ প্ৰতিবাদকাৰী ভাষ্য আছে। আৰু প্ৰতিবাদকাৰী আজিৰ দিনটোত যি উত্তপ্ত প্ৰতিবাদকাৰী ইতিমধ্যে প্ৰতিবাদস্থলী, সেই প্ৰতিবাদস্থলীৰ দৃশ্য আছে। আমি প্ৰথমতে এই ভাষ্যসমূহ শুনাব বিচাৰিছোঁ, যিবোৰ ইতিমধ্যে প্ৰতিবাদকাৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আচলতে কেনেধৰণে কটাক্ষ কৰিছে। ভাষ্য আছে, আমি ভাষ্য শুনাব বিচাৰিছোঁ।